আপোনাৰ ফোনত এই দুটা সেটিং যদি অন থাকে তেতিয়াহ'লে স্ক্ৰীন দেখিবলৈ সুন্দৰ হ'ব আৰু লগতে চকু থাকিব নিৰাপদ। আজি ভিডিঅ'ত মই দেখুৱাম কেনেকৈ আমাৰ মোবাইলত থকা দুটা সেটিং কালাৰ বুষ্টাৰ আৰু আই কমফৰ্ট এই সেটিং দুটা অন কৰি আপুনি আপোনাৰ ভিডিঅ' এক্সপিৰিয়েঞ্চ পাব আৰু লগতে লং টাইম মোবাইল ইউজ কৰাৰ সময়ত চকুৰ কোনো ধৰণৰ ক্ষতি নহ'ব। বলক এই সেটিং দুটা আপোনালোকে কেনেকৈ অন কৰিব মই আপোনালোকক এই স্ক্ৰীন ৰেকৰ্ডৰ মাধ্যমত দেখুৱাই দিছোঁ। আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগে টাইমলাইনত শ্বেয়াৰ কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' মই পোৱাৰ কাৰণে পেজটো ফ'ল' কৰি লগত থাকিব। আপুনি আপোনালোকৰ মোবাইলৰ ছেটিঙত যাব লাগিব। ছেটিঙত গৈ আপোনালোকে বিচাৰি ল'ব ডিছপ্লে এণ্ড ব্ৰাইটনেছ। এই ডিছপ্লে এণ্ড ব্ৰাইটনেছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে অটো ব্ৰাইটনেছ, এই অটো ব্ৰাইটনেছটো আপোনালোকৰ এইটো অফ থাকিব, এইটো আপোনালোকে অন কৰি দিব। আৰু বহুতৰে কিন্তু ইয়াতে ভিডিঅ' কালাৰ বুষ্টাৰ বুলিও থাকে, কিন্তু তেতিয়াহ'লে কিন্তু আপোনালোকে অফ থাকিব, এইটো আপোনালোকে অন কৰি দিব। তাৰপিছত নেক্সট ছেটিংটো কৰি দেখিব আই কমফৰ্ট। আই কমফৰ্টটো দেখিছেনে অফ আছে, ইয়াতে সকলোৰে অফ থাকিব, কিন্তু আপোনালোকে এই আই কমফৰ্টটো অন কৰি দিব। অন কৰি দিয়াৰ লগে লগে আপোনালোকৰ চকুৱে যিমান পোহৰ বিচাৰে সিমানখিনি পোহৰ এই মোবাইলটো আপোনাক দি দিব আৰু আপোনালোকৰ চকু নিৰাপদ থাকিব।